নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই যোৱা বহু বছৰ ধৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক শ্ৰদ্ধাৰে সুঁৱৰি শিল্পী দিৱসৰ লগত সংগতি ৰাখি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত এলেকাৰ বিভিন্ন দিশৰ শিল্পীক সম্বৰ্ধনা জনাই আহিছে। এইবেলিও নলবাৰীৰ তেৰেচিয়া নিবাসী বিশিষ্ট লোকগীতৰ শিল্পী লোহিত চন্দ্ৰ দাসক শিল্পী সম্বৰ্ধনা জনোৱা হয়। লোকগীতৰ শিল্পী লোহিত চন্দ্ৰ দাসে 1967 চনৰ 1 ছেপ্টেম্বৰ তাৰিখে নলবাৰী চহৰৰ নিকটৱৰ্তী তেৰেচিয়া গাঁৱত জন্মগ্ৰহণ কৰি নিম্নতম সা সুবিধাৰ মাজতো প্ৰবল উৎসাহ আৰু উদ্দীপনাৰে ছাত্ৰাৱস্থাৰে পৰা সাংস্কৃতিক দিশৰ লগত জড়িত হৈ পৰে। নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অজয় বৰ্মনে আধৰা সম্বৰ্ধনা অনুষ্ঠানটোত সভাপতিত্ব কৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰী আৰু উপস্থিত থাকে সদৌ অসম নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হেমেন কলিতা, কাৰ্যনিৰ্বাহক সদস্য বিনোদ মালাকাৰ, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক হীৰকজ্যোতি শৰ্মা, শিক্ষা সম্পাদক নীলোৎপল ডেকা, মুখ্য সাংগঠনিক সম্পাদক ছানোৱাৰ হুছেইন, নলবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিহান কাশ্যপকে ধৰি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে তেৰেচিয়া গাঁৱৰ স্থানীয় শিক্ষক গজেন দাস, সমাজকৰ্মী ৰবীন বৈশ্য, শিক্ষক লোহিত চন্দ্ৰ হালৈকে ধৰি গাঁওবাসী আৰু বিশিষ্ট ব্যক্তিসকল। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ মৃত্যু তিথি উপলক্ষে গোটেই অসমবাসীয়ে শিল্পী দিৱস হিচাপে এই 17 জানুৱাৰীটো পালন কৰি আহিছে। এই পবিত্ৰ দিনৰ পবিত্ৰ সন্ধিয়াত তেৰেচিয়া মিলনজ্যোতি সংঘৰ বাকৰিত মোৰ জন্মগাঁও তেৰেচিয়া মিলনজ্যোতি সংঘৰ বাকৰিত নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা মৰমৰ বিশাল বিক্ৰম চৌধুৰী সভাপতি আৰু মৰমৰ অজয় বৰ্মন সম্পাদক প্ৰমুখ্যে সমসতি থৈ আহি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এই অভাজনক শিল্পী সম্বৰ্ধনা জনাই মোক যি উৎসাহিত কৰিলে এই গাঁওবাসীৰ উপস্থিতিত তেৰেচিয়া মিলনজ্যোতি সংঘৰ বাকৰিত আমাৰ গোটেই গাঁওবাসী আজি আনন্দিত হৈছে। আৰু ময়ো অদূৰ ভৱিষ্যতে লোকগীতকে প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে এই জীৱনটো উৎসৰ্গিত কৰিম বুলি আজিৰ এই শুভক্ষণত শুভ সন্ধিয়াত শুভ মুহূৰ্তত মই তেৰেচিয়া মিলনজ্যোতি সংঘৰ বাকৰিৰ পৰা আপোনালোক সকলোৰে ওচৰত কৰজোৰে মই দৃঢ়তাৰে সংগী হিচাপে লৈ প্ৰায় ৩ বছৰৰ দিশে আগবাঢ়ি আহিছোঁ। অনাগত দিনত ছাত্ৰ সন্থাৰ মজিয়াত যিয়ে অনুষ্ঠান নহওক মই সদায় থাকিম, আগতেও আছিলোঁ। মই সমাজত সংগীতৰ লগতে সদায় যাতে এখন সুস্থ সমাজৰ লগত আগবাঢ়ি যাব পাৰে সংগীতৰ জৰিয়তে, এই মই শুভ সন্ধিয়াত শুভ বাৰ্তা মই প্ৰেৰণ কৰিম। আৰু মোৰ গুৰুজনাই গোৱা এটি বিভিন্ন গীত আছে, তাৰে এটি গীতৰ পল্লীৰে মই অসমবাসীক শ্ৰদ্ধা জনাইছোঁ। ওহে কি দিয়া পুজি প্ৰভুয়ে ও ৰাঙা চৰণ মুৰাৰী, চৰণ মুৰাৰী তোমাৰ সেৱাৰ পুষ্প নাপালো বিচাৰি, হে কি দিয়া পুজিম প্ৰভুয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.